জয় মা চামুণ্ডা 23 আগষ্ট 2025 শনিবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে কৃষ্ণপক্ষৰ অমাৱস্যা তিথি আৰু শুক্লপক্ষৰ প্ৰতিপদা তিথিৰ সংমিশ্ৰণ ঘটিব অমাৱস্যা তিথি প্ৰায় 11:30 লৈকে থাকিব আৰু তাৰ পিছত শুক্লপক্ষৰ প্ৰতিপদা তিথি পৰিব আজি দিনটোত অসমীয়াৰ ভাদ মাহৰ 6 তাৰিখ পৰিছে আৰু আজি দিনটোত নক্ষত্ৰ থাকিব মঘা নক্ষত্ৰ আৰু কৰণ থাকিব কৰণ ৰূপে নাগকৰণ আৰু কৃষ্ণগ্নকৰণ আৰু যোগ পৰিব পৰিযোগ আজি দিনটো যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব সিংহ ৰাশি আৰু আজি অভিজিত মুহূৰ্তটো থাকিব 11:57 পৰা 12:49 দিনৰ ভাগত আৰু ৰাহুকালটো থাকিব 9:08 পুৱাৰ পৰা 10:46 পুৱালৈকে দিশুলটো আজি পূৰ্ব দিশত থাকিব আজি দিনটো যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ পুৰণি বিয়াৰ যোগ হ'ব পান্তা যোগ এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম যিসকলে নিজৰ জন্ম ৰাশি নাজানে আপোনালোকে নাম ৰাশিৰ ফালৰ পৰা এই ভিডিঅ'সমূহ চাব পাৰিব এতিয়া আহকচোন আমি প্ৰথমতে মেষ ৰাশিৰ বিষয়ে আলোচনা কৰোঁ মেষ ৰাশিৰ কাৰণে আজি আপোনালোকৰ যদি কিবা যাত্ৰা কৰিবলগীয়া হয় তাৰ কাৰণে আপোনালোকে বৰ ভাল ফিল নকৰিব মানে যাত্ৰা কৰিবলৈ যেন আপোনালোকৰ নিজৰ গাটো যেন দুৰ্বল যেন হৈ আছে তেনেকুৱা লাগিব পাৰে দূৰ যাত্ৰাবিলাক কৰিলে আপোনালোকৰ শাৰীৰিক সমস্যাটো বাঢ়িব পাৰে সেইকাৰণে পৰাপক্ষত আপোনালোকে দূৰ যাত্ৰাবিলাক এভয়েড কৰিব যিকোনো ঠাইতে আজি আপোনালোকে লোন চোন লোৱা মেলাৰ কামৰ পৰা অকণমান দূৰত থাকিব লোন ল'লে আজি ভাল নহ'ব ধনৰ দিশটো ইমান এটা শুভ নহয় স্বাস্থ্য ক্ষেত্ৰত আজি বৰ এটা শুভ নহয় পৰিবাৰ মধ্যতো বৰ এটা একদম মানে সমিল মিলেৰে দিনটো স্মুথলি পাৰ হৈ যোৱা নিচিনা নাই দেখুৱা অকণমান আপুনি নিবিচৰা মতে বা আপুনি যেনেকৈ যোৱাটো বিচাৰিছে তেনেকৈ মানে চিধাকৈ দিনটো পাৰ নহ'ব পাৰে ব্যৱসায়ত আজি ফোকাস যদি ভাল থাকে ব্যৱসায়ত ভাল ফলাফল দেখিবলৈ পাব বৈবাহিকত বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি বৈবাহিক ক্ষেত্ৰটোৰ ক্ষেত্ৰত আপোনালোকে কিছুমান সাৱধানতা ল'ব লাগিব বাণী সংযম কৰিব লাগিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ বৃষ ৰাশিৰ কাৰণে আজি আপোনালোকে পুৰণা বন্ধু বান্ধৱক আপোনালোকে লগ পাব পাৰে আৰু বিবাহিতা দম্পতীসকলে আজি ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত পইচা নিৱেশ কৰিব পাৰে বা শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ পইচা আজি খৰচ হ'ব পাৰে তাকে লৈ ইমান চিন্তিত হ'ব নালাগে এডুকেশ্যন পইচা খৰচ হোৱাটো বা অতিৰিক্ত বেছিকৈ যদি খৰচ হৈছে তথাপিতো ইমান আপোনালোকে চিন্তা কৰিবলগীয়া কথা নাই ভাল কামত পইচা খৰচ হ'লে ইমান বেয়া বুলি ভাবিব নালাগে আজি স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে স্বাস্থ্য ঠিকে থাকিব ধনৰ দিশটো বিশেষ মজবুত বুলি ক'ব নোৱাৰি পৰিবাৰ মধ্যত আপোনালোকে সন্তুষ্টি বৰ এটা নাপাব পাৰে আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে মধ্যমীয়া ফল লাভ কৰিব আজি ব্যৱসায় ক্ষেত্ৰত বিশেষ এটা ফোকাস আপোনালোকৰ নবনিব পাৰে তথাপিতো মোটামুটিকৈ ব্যৱসায়টো চলি যাব বৈবাহিকৰ ক্ষেত্ৰতো আপোনালোকে ষ্ট্ৰং ফিলিংছবিলাক আজি নথকা যেন লাগিব পাৰে বা নৰ্মেলকৈ দিনটো আপোনালোকৰ পাৰ হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে আপুনি হাঁহি ফূৰ্তিৰে যে সকলো মানুহৰ ওচৰত ধৰক কথা বতৰাবিলাক উপস্থাপন কৰে বা হাঁহি ফূৰ্তিৰে আপুনি দিনটো কটাবলৈ বিচাৰে সেই স্বভাৱটোৱে আপোনালোকৰ ক্ষমতাবিলাক বৃদ্ধি কৰে আৰু সেইটোৰ পৰা আপুনি মানুহক যে হুমাব পাৰে ভগৱানেও আপোনালোকক সহায় কৰে বা আশীৰ্বাদ দিয়ে আৰু আজি দিনটোত আপোনালোকে কিবা যদি নিৱেশ কৰিম বুলি ভাবিছে নকৰিব পইচা পাতিৰ ক্ষেত্ৰত ষ্ট্ৰং ডিচিশ্যন আজি নল'ব আজি স্বাস্থ্য ক্ষেত্ৰত ধুনীয়া দেখুৱাইছে স্বাস্থ্যক লৈ বিশেষ একো সমস্যা নাই দেখুওৱা পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব আৰু ধনৰ ক্ষেত্ৰত আজি বৰ এটা ভাল নহয় প্ৰেমৰ ক্ষেত্ৰতো বৰ এটা ভাল নহয় প্ৰেমত আপোনালোকে নিৰাশা পাবলগীয়া হ'ব পাৰে ব্যৱসায় বাণিজ্যত উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পাব আৰু বৈবাহিকত বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম সেইকাৰণে আজি ধৰ্ম আৰু আধ্যাত্মত আপোনালোকৰ ৰুচি বাঢ়িব কামৰ ক্ষেত্ৰত আপোনালোকৰ আজি বহুত ভাল দিন যেন আপোনালোকে অনুভৱ কৰিব কামবিলাক হোৱা যেন লাগিব আৰু পাৰফৰ্মেন্সবিলাক আপোনালোকৰ ভাল হ'ব স্বাস্থ্য ক্ষেত্ৰত মধ্যম থাকিব ধনৰ দিশত আপোনালোকে বহুত ডাঙৰ নিৱেশ আদি নকৰিব তেতিয়া প্ৰব্লেম আহিব পাৰে বা ধাৰলৈ নিদিব পৰিবাৰতো ঠিকে ঠিকে পাৰ হ'ব প্ৰেমৰ ক্ষেত্ৰত আজি নতুন সংবাদ আপোনালোকে পাবলগীয়া হ'ব পাৰে বা মনটো বৰ ফূৰ্তি লাগি থাকিব ব্যৱসায়তো আজি আপোনালোকৰ দিশ ভাললৈ যোৱা যেন পাব আৰু ব্যৱসায়ত কিছুমান নতুন লাভ এড হোৱা যেন অনুভৱ কৰিব আজি আপোনালোকৰ বৈবাহিক জীৱনতো বৰ শান্তিপূৰ্ণ বাতাবৰণ বনি থাকিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আজি আপোনালোকে বাৎসল্য ভাৱেৰে চলিবলৈ চেষ্টা কৰিব সৰু ল'ৰা ছোৱালীৰ যেনেকুৱা ধৰক কাম বা সৰু ল'ৰা ছোৱালীৰ কথা বতৰা বা সৰু ল'ৰা ছোৱালীৰ মনটো বা সৰু ল'ৰা ছোৱালীৰ যিটো ব্যৱহাৰ থাকে সেই ব্যৱহাৰটো আপোনালোকে নিজৰ ভিতৰত আকৌ যেন সতেজ হৈ উঠিলে তেনেকুৱা অনুভৱ কৰিব পাৰে আপোনালোকৰ মনোদশাটো আজি অলপমান তেনেকুৱা টাইপৰ বেলেগ ধৰণৰ হৈ থাকিব যিটো বস্তু সকলোৱে বুজি নাপাব পাৰে আৰু আৰ্থিক দিশতো আজি আপোনালোকৰ কোনোবা বন্ধুৱে সহায় বিচাৰিব পাৰে আৰ্থিক দিশটো আজি আপোনালোকৰ মধ্যম থাকিব স্বাস্থ্য ঠিকে থাকিব পৰিবাৰৰ বৰ এটা সন্তুষ্টি নাই দেখুৱা আপোনাৰ ফিলিংছবিলাক আজি পৰিবাৰত বুজি নাপাব পাৰে প্ৰেমৰ ক্ষেত্ৰত উন্নতিৰ ফাললৈ আপোনালোকে গতি কৰিব প্ৰেমক আপোনালোকে বিবাহলৈ তবদিল কৰিবলৈ ইচ্ছা জাহিৰ কৰিব ইচ্ছাবিলাকো পূৰণ হ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো খুব ভাল দেখুৱাইছে আৰু বৈবাহিকতো সন্তুষ্টি আপোনালোকে পাব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ
এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে আপোনাৰ কামবিলাকে আপোনাক ধক্কা খুৱাব পাৰে বা নিৰাশ কৰিব পাৰে, কিন্তু আপোনালোকে নিৰাশ নহব। কিছুমান বস্তুত নিৰাশ হৈ কোনো লাভ নাথাকে। আজি আপোনালোকৰ ধনৰ স্থান ঠিকে দেখুৱাইছে, স্বাস্থ্য আৰু মন আপোনালোকৰ বৰ এটা ভাল নাথাকিব। পৰিবাৰ ক্ষেত্ৰতো বৰ এটা শুভ বুলি ক'ব নোৱাৰি, আৰু প্ৰেমৰ ক্ষেত্ৰত উচিত বাতাবৰণ আপোনালোকে পাব, নিজৰ কথাবিলাক ৰাখিবলৈ পাব। ব্যৱসায় বাণিজ্যটো বহুত এটা শুভ বুলি ক'ব নোৱাৰি, আৰু বৈবাহিকত ষ্ট্ৰংলি আপোনালোকে ডিচিশ্যন ল'ব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ কাৰণে বহুত বেছি ৰোমাঞ্চক দিন আপোনালোকৰ কাৰণে আজি বনিব পাৰে। কিছুমান এনেকুৱা গতিবিধি আপোনালোকে আজি কৰিবলৈ মন কৰিব পাৰে, যিবিলাক গতিবিধি নেকি নৰ্মেলি আপোনালোকে ইচ্ছা নকৰে কৰাৰ কাৰণে তেনেকুৱা কিছুমান গতিবিধি কৰিবলৈ চেষ্টা কৰিব পাৰে, বা কিছুমান এনেকুৱা বস্তু যিবিলাক নেকি ধৰক নিগেটিভ এনাৰ্জি বুলি কওঁ বা বাহিৰা কিবা বস্তু বুলি কওঁ, তেনেকুৱা বস্তুৰ ইম্পেক্ট বা তেনেকুৱা বস্তুৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আজি দেখা গৈছে। গতিকে সাৱধান হ'ব লাগিব, নিজকে প্ৰটেক্ট কৰি চলিব লাগিব। স্বাস্থ্যটো বেয়া লাগিব আৰু নিগেটিভ থিংকিং আহিব। আজি আপোনালোকৰ ধনৰ স্থানটো ষ্ট্ৰং দেখুৱাইছে। পৰিবাৰ মধ্যত বৰ এটা সন্তুষ্টি মই দেখিবলৈ নাই পোৱা, আৰু প্ৰেমৰ ক্ষেত্ৰতো আজি সৰু সুৰা কথাৰ কাৰণে বেমেজালি উৎপন্ন হ'ব পাৰে, বিশ্বাসটো অকণমান ক্ষয় হ'ব পাৰে। ব্যৱসায় বাণিজ্যত ফ'কাছ যদি ভালকৈ লগাই এটা নৰ্মেল এটা প্ৰফিট জেনেৰেট কৰিব পাৰিব, একো অসুবিধা নহয়। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকে অসন্তুষ্টি অনুভৱ কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে আপোনালোকে যিমানটো ধৰক কথা মানুহক নকলে নহয়, সেইখিনিহে ক'ব। খুলি পেলাই সকলো কথা ৰাখি নিদিব। স্পষ্টবাদী আপোনালোকে বনক, সেইটোত কোনো মনা নাই, কিন্তু মনৰ ভিতৰত কিছুমান এনেকুৱা কথা যিবিলাক ধৰক প্লেনিং এইবিলাক কৈ নিদিব, তেতিয়া আপোনালোকৰ কাৰণে প্ৰব্লেম আহিব পাৰে। স্বাস্থ্যত মধ্যম দেখুৱাইছে, ধনৰ দিশটো আপোনালোকৰ মধ্যম গতিয়ে দেখুৱাইছে। আজি বহুত ডাঙৰ নিৱেশ নকৰিব, সৰু সুৰা নিৱেশবিলাক আপোনালোকে কৰিব পাৰিব। পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি, আৰু ব্যৱসায় বাণিজ্যটো খুব ভাল স্থিতি আজিৰ দিনটোত দেখা গৈছে। বৈবাহিকত বৰ এটা সন্তুষ্টিপূৰ্ণ দিন নাই দেখুওৱা, ইজনে সিজনৰ কথাবিলাক ভালকে বুজি নাপাব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিৰ কাৰণে আজি আপোনালোকে ধৈৰ্য বনাই ৰাখিব, কাৰণ ধৈৰ্যৰে আৰু বুদ্ধিৰে কৰা কামবিলাকৰহে বৰ্তমান সমাজত ভেলু আছে। কিছুমান জবৰদস্তিৰে কৰা কাম বা বুদ্ধি অকণো নখটোৱাকৈ কৰা কামবিলাকে বিশেষ ফলদায়ী বৰ্তমান সমাজত নহয়, বা বৰ্তমান পৃথিৱীখনৰ কাৰণে নহয়। স্বাস্থ্য আপোনালোকৰ সুন্দৰ হৈ থাকিব। ধনৰ দিশটো অত্যন্ত মজবুত দেখুৱাইছে। পৰিবাৰ মধ্যত শান্তি বনি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি থাকিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নত মানদণ্ডৰ ফল দেখিবলৈ পাব। বৈবাহিক জীৱনতো ঠিকে দেখুৱাইছে। বৈবাহিকতো আপোনালোকে সন্তুষ্টি পাব পাৰিব। আপোনালোকৰ আজিৰ দিনটো মেইন থিমটো হৈছে যে আপোনালোকে নিজকে সুখী কৰি ৰাখিবলৈ বিচাৰিব। ভাল ভাল কথা ক'ব, পজিটিভ কথা ক'ব, আৰু কোনো ধৰণৰ অসংযমিত বাণী যাতে মুখৰ পৰা নোলায় সেইটো খেয়াল ৰাখিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ ক্ষমতাবিলাক চিনি পাবলৈ চেষ্টা কৰিব লাগিব। আপুনি কেতিয়াবা এনেকুৱা ভাবি লয় যে আপোনাৰ ভিতৰত ক্ষমতা নাই, বা আপোনাৰ সিমানটো মানে নাই আৰু কোৱালিটি নাই যে আপুনি এইটো প্ৰাপ্তি কৰিব পাৰিব। তেনেকুৱা কিছুমান নিগেটিভ কথাই আপোনালোকৰ জীৱনটোক বহুত বেছি পিছুৱাই ৰাখি দিয়ে। গতিকে নিজকে আগুৱাবলৈ আপোনালোকে চেষ্টা কৰিব, নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। আজি আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি। স্বাস্থ্যৰ কাৰণে বৰ এটা ভাল নহয়। ধনৰ দিশটো মজবুত দেখুৱাইছে। পৰিবাৰ মধ্যত সন্তুষ্টি দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰতো উন্নত মানদণ্ডৰ ফল দেখিবলৈ পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুত এটা ভাল ফল বুলি ক'ব নোৱাৰি। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকে ভালেৰে দিনটো পাৰ কৰিব পাৰিব। ইজনে সিজনক সকলো কথা খুলি ক'ব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কুম্ভ ৰাশিৰ কাৰণে আপোনাৰ স্বাস্থ্যক লৈ অকণমান চিন্তা আপোনালোকে কৰিব লাগে। আপোনাৰ বডিটোত কি হৈ আছে, কেনেকৈ হিলিং কৰিব লাগিব। হয়তো আপোনালোকে 16 ঘণ্টীয়া ফাষ্টিংটো কৰক, ওজনটো অকণমান কমাবলৈ চেষ্টা কৰক। অতি মাত্ৰা যদি ওজন হৈছে তেতিয়াহ'লে সেইটোৰ কাৰণেও আপোনালোকৰ মনটো অসন্তুষ্ট হ'ব পাৰে বা নিৰাশাজনক হ'ব পাৰে। ধনৰ দিশটো অত্যন্ত মজবুত থাকিব। আজি যদি নিৱেশ কৰিম বুলি ভাবে কৰিব পাৰিব। পৰিবাৰ মধ্যত সন্তুষ্টি পাব। প্ৰেমৰ ক্ষেত্ৰত বহুত এটা বিশেষ ভাল বুলি ক'ব নোৱাৰি, আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো বৰ এটা সন্তুষ্টিজনক বাতাবৰণ নাই দেখুওৱা। মানুহৰ লগত আজি ৰিলেশ্যনবিলাক অকণমান পকোৱা নিচিনা লাগিব, বৰ এটা ঠিক নাথাকিব। জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ বৰ এটা ঠিক নহয়। আজি ভবামতে ফল নাপাব পাৰে। তাকে লৈ নিৰাশ নহ'ব। মুখৰ পৰা যাতে বেয়া বাণী যাতে নোলায় সেইটোক নজৰ দিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ কাৰণে আপোনালোকৰ বিচাৰ ব্যক্ত কৰিবলৈ আপোনালোকে হিচকিচাব নালাগে। বিচাৰ বিমৰ্শবিলাক ভালকৈ কৰক, একুৰেট কৰক, আৰু ব্যক্ত কৰক। আত্মবিশ্বাসো বনাই ৰাখক। নিজৰ ওপৰত বিশ্বাস থাকিলে বহুত কাম সম্পন্ন কৰা যায়। খালি নিজৰ ওপৰত বিশ্বাসটো আৰু ক্লিয়াৰিটিটো আপুনি কেনেকুৱা বিচাৰে সেইটো ক্লিয়াৰিটিটো লাগে। ধনৰ দিশটো আপোনালোকৰ বিশেষ মজবুত নহয়। পৰিবাৰ মধ্যত সন্তুষ্টি আপোনালোকে পাব পাৰিব।
প্ৰেমৰ ক্ষেত্ৰতো বৰ এটা বিশেষ শুভ বুলি ক'ব নোৱাৰি প্ৰেমত সৰু সুৰা কথাৰ কাৰণে বিবাদ হ'ব পাৰে ব্যৱসায় বাণিজ্যত আজি আপোনালোকে ৰিলেশ্যনশ্বিপ বিলাক যিমান নেটৱৰ্কিং বিলাক বনাম বুলি ভাবিব সিমানটোলৈ নাযাবগৈ মধ্যম হৈ থাকিব আৰু বৈবাহিকত আজি মানে কোনোবা থাৰ্ড পাৰ্চনৰ কাৰণে থাৰ্ড পাৰ্চন সেয়া ঘৰৰ ব্যক্তিও হ'ব পাৰে কোনোবা বন্ধু মানে বন্ধু বৰ্গও হ'ব পাৰে ধৰক যিকোনো এটা কথাত আপোনালোকৰ মাজত বিবাদ হ'ব পাৰে বা পইচাৰ কাৰণে পইচা খৰচা কৰিও আপোনালোকৰ বিবাদ হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি বৰ এটা মহত্বপূৰ্ণ কথা আলোচনা কৰোঁ যিটো নেকি আপোনালোকৰ লগত আলোচনা কৰাটো বহুত বেছি হয়তো জৰুৰী হ'ব পাৰে বহুতকে মই হোৱাটছআপৰ ষ্টেটাছত হওক ফেচবুকত হওক ইউটিউবত হওক মই আগতেও কৈছোঁ যে আপোনালোকৰ যদি কিছুমান এনেকুৱা প্ৰব্লেম হৈ আছে যিবিলাক প্ৰব্লেম কিয় হৈ আছে আৰু কেতিয়ালৈকে চলিব কেনেকৈ ঠিক হ'ব সেইবিলাক আপোনালোকে একো গম নাপায় আৰু আপোনালোকে জানে যে এই প্ৰব্লেমটো আপোনাৰ হৈ থকাৰ পিছত আপোনালোকৰ নিগেটিভ থিংকিং মানে আপোনালোকৰ নিগেটিভ চিন্তাধাৰা পজিটিভ ভাবিব নোৱাৰা গোটেই ঘৰখন নিগেটিভ লাগি থকা এনেকুৱা প্ৰব্লেমবিলাক যদি আপোনালোকৰ হৈ আছে তেতিয়াহ'লে আপোনালোকে আমাৰ এই মন্ত্ৰৰ যিটো কোৰ্চ দিওঁ সেই কোৰ্চটো আপোনালোকে জইন কৰিব পাৰে তাত আমি সম্পূৰ্ণৰূপে এইটো অকল মানসিক মানে অশান্তি এটা থাকে আপোনাৰ ছাকচেছৰ কাৰণে কৰা মন্ত্ৰৰ কোৰ্চ আৰু এটা আছে কি অকল নিগেটিভ আপোনাৰ যিমানবিলাক নিগেটিভ বস্তু আছে ভিতৰত সেইখিনি ৰিলিজ কৰাৰ কাৰণে কিছুমান এনেকুৱা টেকনিক থাকে যিবিলাকক আমি একত্ৰিত কৰি পেলাই এটা কোৰ্চ নিচিনাকৈ বনাইছোঁ আপোনালোকে যদি এই বিষয়ে জানিবলৈ চেষ্টা কৰে বা জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছআপ নম্বৰত ফোন কৰি হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰি পেলাই বা আপোনালোকে কল কৰি পেলাই সুধিব পাৰে কোৰ্সটো ফ্ৰী নহয় দেই হেতু মই আগতেকে কৰিছো কোৰ্সটো যে ফ্ৰী মই আপোনালোকক হেতু কোৱা নাই কিন্তু আপোনালোকে জীৱনত যিমানখিনি অশান্তি ভোগ কৰি আছে সেই অশান্তিখিনিতকেতো বহুত তাৰ খৰচটো কম সেই অশান্তিখিনিয়ে মানুহৰ জীৱনৰ মহত্বপূৰ্ণ সময়ৰ সাকসেছখিনি ওচৰলৈ আহিবলৈ নিদিয়ে জীৱনৰ যিখিনি সময়ত মানুহে সাকসেছত গুৰুত্ব দিব লাগে কেৰিয়াৰত গুৰুত্ব দিব লাগে ৰিলেশ্যনশ্বিপত গুৰুত্ব দিব লাগে পঢ়া-শুনাত গুৰুত্ব দিব লাগে বৰঞ্চ মানুহে সেই নিগেটিভিটি বিলাকৰ লগত সোমাই পেলাই আটকি থাকে বা সেইবিলাকৰ লগতে দিনটো ব্যতীত কৰে আৰু নিজকে নিজে বহুত বেছি ডিপ্ৰেছনত লৈ গুচি যায় ৰাতি শুব নোৱাৰে কিছুমানটো মানে অনিদ্ৰাও হৈ যায় গতিকে সেই গোটেই প্ৰব্লেমবিলাক সলভ কৰিবলৈ আপোনালোকে এনেকুৱা কিছুমান টেকনিক ইউজ কৰিব পাৰে যিবিলাক আমি আপোনালোকক সেই কোৰ্সটোত শিকাম গতিকে যদি আপোনালোকৰ অকনমান হলেও যদি আমাৰ এই চেনেলটোত বা আমাৰ এই প্ৰতিষ্ঠানটোত বিলিভ আছে বা মোৰ কথাবিলাকত যদি আপোনালোকৰ বিশ্বাস জন্ম হৈছে তেতিয়াহ'লে আপোনালোকে এই কোৰ্সটো লৈ চাব পাৰে এই টেকনিকখিনি ইউজ কৰি চাব পাৰে আৰু টেকনিকখিনি ইউজ কৰাৰ পিছত এনেকুৱা হ'ব নোৱাৰে যে কাম নকৰিব বা আপোনালোকৰ কাম নহ'ব যে নিগেটিভিটি ৰিলিজ নহ'ব তেনেকুৱা হ'বই নোৱাৰে মই সেইটো মোৰ ফালৰ পৰা আপোনালোকক গ্যাৰান্টি দিছোঁ গতিকে কিবা এটা যে আপোনালোকে পে কৰিব লাগিব সেইটো কেতিয়াও ডাঙৰ বুলি নাভাবিব ডাঙৰ ভাবিব সেই প্ৰব্লেমবিলাকৰ আগত এই যিটো সামান্য ফিজ সেইটো নগণ্য যিটো নেকি আমি ৰেষ্টুৰেণ্টত কেতিয়াবা গোটেই পৰিয়ালটো খালে উৰুৱাই দিওঁ হয়তো এতিয়া আহকচোন আমি আজি মহাউপায়টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আজি মহাউপায়ত আপোনালোকে কি কৰিব অকনমান গাখীৰ অকনমান পানী অকনমান চেনি বা মৌজুল বা বাতাসা আপোনালোকে দিব তাত আপোনালোকে দিব কোলা তিল এই গোটেই বস্তুখিনি আপোনালোকে কি কৰিব বটগছৰ তলত বা আহত গছৰ তলত ৰাতিপুৱা আপোনালোকে সূৰ্য উদয় হোৱাৰ আগে আগে বা সূৰ্য উদয় হোৱাৰ লগে লগে আপোনালোকে কৰিব পাৰে বা যিখিনি চিকিমিকি সময় আৰু সন্ধিক্ষণ সেইখিনিত আপোনালোকে এই গছ দুজোপাৰ গুৰিত সেই বস্তুটো ঢালি পেলাই আপোনালোকে নিজৰ মনৰ মানে বাঞ্ছাটো ক'ব লাগে আপোনালোকে মনৰ পৰা কি বিচাৰে বৰ্তমান আপোনালোকে কি প্ৰব্লেমত আছে কি বিচাৰে ষ্ট্ৰংলি বৰ্তমান আপোনালোকে কি বিচাৰে সেই মনৰ ইচ্ছাটো আপোনালোকে গছজোপাৰ তলত প্ৰকট কৰিব লাগে ফুটাই ক'ব নালাগে মনেৰে কওক মনেৰে 3 বাৰ আপোনালোকে সেই ইচ্ছাটো কৈ থৈ আহক অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ